মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ মুহূৰ্ত এটি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিনদাৰ যি বৰ অসমৰ সপোন আছিলে, যি সোণৰ অসম গঢ়ি তোলাৰ সপোন আছিলে, জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ অসমখনক একত্ৰিত কৰি ৰখাৰ তেখেতৰ যি সপোন আছিলে, তেখেতে যেনেকৈ অসমখনক সাৱটি ধৰাৰ তেখেতৰ যি সপোন আছিলে, তেখেতে জীয়াই থকা সময়লৈকে যেনেকৈ সাৱটি ধৰি আছিলে, তেখেতৰ সেই চিন্তাধাৰাৰ আধাৰক লৈ কিনে মই তেখেতৰ এই চিত্ৰখন অংকন কৰিছোঁ। প্ৰায় 150 ঘণ্টাৰ অন্তত তেখেতৰ আশীৰ্বাদত মই তেখেতৰ এই চিত্ৰখন অংকন কৰিবলৈ সক্ষম হৈছোঁ। আৰু যেতিয়া মই তেখেতৰ এই চিত্ৰখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিলোঁ, তেতিয়া সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছত সকলো অসমবাসীয়ে এই চিত্ৰখনক বৰকৈ প্ৰশংসা কৰিছে। আৰু গৰিমা শইকীয়া বৌয়ে এই চিত্ৰখন সামাজিক ৰখাই দিব পাৰে। আৰু তেখেতৰ এই চিত্ৰখন গৰিমা শইকীয়া বৌয়ে তেখেতৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছে। আৰু তেখেতে শ্বেয়াৰ কৰাৰ খুব কম সময়ৰ ভিতৰতে সামাজিক মাধ্যমত তেখেতৰ এই চিত্ৰখন বৰকৈ প্ৰচাৰ হৈ গৈছে। আৰু তাক লৈ মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু বহুত বেছি মানুহে মোক উৎসাহ উদ্দীপনা দিছে, মোক আগলৈকে আৰু এনেধৰণৰ পেইণ্টিং কৰিবৰ কাৰণে মোক উৎসাহ দিছে। তাক লৈ মই যথেষ্ট আনন্দিত হৈছোঁ। মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈকেও যাতে মোক এনেকৈ উৎসাহ উদ্দীপনা দি থাকে আৰু মোক সদায় এনেকৈ ছাপোৰ্ট কৰি থাকে। মই আগলৈকেও এনেকুৱা ধৰণৰ চিত্ৰ অংকন কৰি আপোনালোকৰ আগত দাঙি ধৰিম। মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ মুহূৰ্ত এটি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিনদাৰ যি বৰ অসমৰ সপোন আছিলে, যি সোণৰ অসম গঢ়ি তোলাৰ সপোন আছিলে, জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ অসমখনক একত্ৰিত কৰি ৰখাৰ তেখেতৰ যি সপোন আছিলে, তেখেতে যেনেকৈ অসমখনক সাৱটি ধৰাৰ তেখেতৰ যি সপোন আছিলে, তেখেতে জীয়াই থকা সময়লৈকে যেনেকৈ সাৱটি ধৰি আছিলে, তেখেতৰ সেই চিন্তাধাৰাৰ আধাৰক লৈ কিনে মই তেখেতৰ এই চিত্ৰখন অংকন কৰিছোঁ। প্ৰায় 150 ঘণ্টাৰ অন্তত তেখেতৰ আশীৰ্বাদত মই তেখেতৰ এই চিত্ৰখন অংকন কৰিবলৈ সক্ষম হৈছোঁ। আৰু যেতিয়া মই তেখেতৰ এই চিত্ৰখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিলোঁ, তেতিয়া সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছত সকলো অসমবাসীয়ে এই চিত্ৰখনক বৰকৈ প্ৰশংসা কৰিছে। আৰু গৰিমা শইকীয়া বৌয়ে এই চিত্ৰখন সামাজিক ৰখাই দিব পাৰে। আৰু তেখেতৰ এই চিত্ৰখন গৰিমা শইকীয়া বৌয়ে তেখেতৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছে। আৰু তেখেতে শ্বেয়াৰ কৰাৰ খুব কম সময়ৰ ভিতৰতে সামাজিক মাধ্যমত তেখেতৰ এই চিত্ৰখন বৰকৈ প্ৰচাৰ হৈ গৈছে। আৰু তাক লৈ মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু বহুত বেছি মানুহে মোক উৎসাহ উদ্দীপনা দিছে, মোক আগলৈকে আৰু এনেধৰণৰ পেইণ্টিং কৰিবৰ কাৰণে মোক উৎসাহ দিছে। তাক লৈ মই যথেষ্ট আনন্দিত হৈছোঁ। মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈকেও যাতে মোক এনেকৈ উৎসাহ উদ্দীপনা দি থাকে আৰু মোক সদায় এনেকৈ ছাপোৰ্ট কৰি থাকে। মই আগলৈকেও এনেকুৱা ধৰণৰ চিত্ৰ অংকন কৰি আপোনালোকৰ আগত দাঙি